নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো যোৱাকালিৰে ভিডিঅ' হয়, য'ত মই স্কুলৰ পৰা আনিব গৈছিলোঁ আৰু আমি যিটো গলিৰে সোমাই যাব লাগে সেই গলিটোত এখনো ৰিক্সা পোৱা নাযায়, ই ৰিক্সা পোৱা নাযায়। সেইকাৰণে জোখ মই ৰাস্তাৰ ফালে এইটো ফালে থৈ উল্টা ফালে মই গৈ পেলাই এখন ৰিক্সা লৈ আনিছোঁ, কাৰণ যিহেতু সি খোজকাঢ়ি যাবলৈ একেবাৰে টান পায়। স্কুল ছুটি হোৱাৰ পিছত আৰু যথেষ্ট ৰ'দো দিছে। ৰ'দ নিদিলে বাৰু আমি খোজকাঢ়িয়ে অহা যোৱা কৰোঁ, কিন্তু ৰ'দ দিয়াৰ বাবে সিও টান পাইছে খোজকাঢ়ি আহিব। আৰু সেই ৰিক্সা এখন লৈ পেলাই আমি মা পুত্ৰ নিজৰ ঘৰলৈ বুলি গৈ আছিলোঁ। আৰু ৰিক্সাত সি মোক ক'লে, মাম্মী আজি মাদাৰ্ছ ডে' হয়, সেইকাৰণে মই তোমাৰ কাৰণে এখন কাৰ্ড বনাইছোঁ। মেমে মোক হেল্প কৰি দিছে। যিয়ে নহওক মেমে হেল্প কৰি দিলেও সি যে প্ৰথম মাতৃ দিৱস উপলক্ষে মোক এই কাৰ্ডখন দিছে, এইখন মোৰ কাৰণে যথেষ্ট আদৰৰ হয়, যথেষ্ট মৰমৰ হয়। আৰু মোক সি কৈছে, মাম্মী আজি মাদাৰ্ছ ডে', মই তোমাক জুচ উলিয়াই দিম আৰু চিপছ উলিয়াই দিম, তুমি খাবা, বাচনো ধুব নালাগে দেই, ময়ে ধুম বাচনখিনি। কিমান ভাল লাগে নহয় জানো? সন্তানে সঁচাকৈয়ে মাকৰ দুখবোৰ বুজি পায়। যেতিয়া মই বেছিকৈ কাম কৰোঁ তেতিয়া সি মোক কয়, মাম্মী ইমান কাম নকৰিবাচোন, তোমাৰ খুব কষ্ট হ'ব, মই আৰু পাপাই হেল্প কৰি দিম। তাৰ এই কথাবোৰ শুনিলে যেন আবেগিক হৈ যাওঁ। সিদিনাখন সি জন্ম পাইছিলহে আৰু এতিয়া লাহে লাহে দেখোন মাকৰ দুখ কষ্টবোৰ বুজিব পৰা হ'ল। কিমান যে মৰম মোৰ কাৰণে তাৰ, যিকোনো এটা বস্তু খালে অকণমান হ'লেও মোৰ কাৰণে এৰিব। এইখিনি মাম্মীৰ কাৰণে এৰিছোঁ দেই, বজাৰত গ'লে মাম্মীৰ কাৰণে কিবা এটা লোৱা, যিকোনো ক্ষেত্ৰতে হওক মাম্মী মানে আগতে, আৰু মাম্মী নোহোৱাকৈ সি নোৱাৰে। এয়া মাম্মীৰ প্ৰতি যে তাৰ মৰমবোৰ সঁচাকৈয়ে খুব ভাল লাগে মোৰ। আৰু মৰমবোৰ চাগে এনেকুৱাই নহয় জানো? সি এতিয়া লাহে লাহে ডাঙৰ হৈছে, মোৰ কথা বুজিব পৰা হৈছে, মোৰ কষ্ট অনুভৱ কৰিব পৰা হৈছে।